ভাইসকল, আপোনালোক সকলোকে শৰ্ট ইনফৰ্মেটিভৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম। বন্ধুসকল, হৌ বুলি কোৱা ৰঙা আৰু বগা কাপোৰ পিন্ধা, দীঘল বগা দাড়ি, কান্ধত উপহাৰৰ টোপোলা লোৱা, হাতত খ্ৰীষ্টমাছৰ বেল লোৱা সান্তাক আপোনালোকে নিশ্চয় চিনি পায়। কিন্তু এই সান্তা আচলতে হয় কোন? সান্তাৰ বিষয়ে বহু কাহিনী শুনিবলৈ পোৱা যায়। বলকচোন আজি সান্তাৰ বিষয়ে কিছু কথা জানো। খ্ৰীষ্টমাছত হয়তো দেখিছে বা টিভি বা মোবাইলত হ'লেও সান্তাক নিশ্চয় দেখিছে। তেওঁ খ্ৰীষ্টমাছৰ ফাদাৰ বুলি কোৱা হয়। সান্তাই খ্ৰীষ্টমাছক সৰু সৰু ল'ৰা ছোৱালীক গিফ্ট দি মন ভাল কৰে। সেইকাৰণে সৰু ল'ৰা ছোৱালীও সান্তাৰ কাৰণে বাচ্চাই ৰয়। এই সান্তা আচলতে কোন হয় জানেনে? আজিৰ পৰা প্ৰায় ১,৫০০ বছৰ আগৰে পৰা ছেইণ্ট নিকলাছক আচলি সান্তাৰ ৰূপে মানি অহা হৈছে। যীশু আৰু সান্তাৰ জন্মৰ লগত কোনো মিল নাই যদিও খ্ৰীষ্টমাছৰ সান্তাৰ গুৰুত্ব কিমান আমি সকলোৱে জানো। সান্তাৰ অবিহনে খ্ৰীষ্টমাছ আধৰুৱা। ছেইণ্ট নিকলাছৰ জন্ম যীশুৰ জন্মৰ প্ৰায় ২৮০ বছৰৰ পাছতে হয়। ছেইণ্ট নিকলাছ এটি ধনী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। জন্মৰ পাছতে এটা এক্সিডেণ্টত মাক দেউতাকৰ লগতে পৰিয়ালৰ আন সদস্যকো হেৰুৱাইছিল। তেতিয়াৰে পৰা পৰিয়ালৰ সকলো ধন সা সম্পত্তি তেওঁৰ নামত হৈছিল। নিকলাছে সৰুৰে পৰা ভগৱানক বিশ্বাস কৰিছিল। ভগৱানক বিশ্বাস কৰিয়ে সকলোবোৰ কাম কৰিছিল। তেওঁ ডাঙৰ হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল আৰু পাছলৈ বিশ্বপোষ হৈছিল। নিকলাছে মানুহক সহায় কৰি খুবেই ভাল পাইছিল। সৰু সৰু ল'ৰা ছোৱালীক উপহাৰ দিও ভাল পাইছিল। নিকলাছে উপহাৰ সদায় আধা ৰাতিতে দিছিল, কাৰণ হঠাতে যদি আগতীয়াকৈ নজনাকৈ কিবা এটা উপহাৰ পায় মনত বেছি ফূৰ্তি পায়। সেইটো নিকলাছে ভালদৰে জানিছিল। সান্তাই এবাৰ এটা দুখীয়া পৰিয়ালক সহায় কৰিছিল, যাৰ এসাঁজ খাবলৈ চিন্তা হৈছিল। সেই দুখীয়া পৰিয়ালটোত ৩জনী ছোৱালী আৰু এজন দেউতাক আছিল। পেটৰ ভোকৰ বাবে মনে নিবিচৰাকৈ ডাঙৰজনী বায়েকে নিজক বিক্ৰী কৰিছিল। ডাঙৰ বায়েকৰ দেহ ব্যৱসায় কৰাৰ বাবে সৰু দুজনী ভনীয়েকে মনত বহুত কষ্ট পাইছিল। এই খবৰ গোটেই চহৰখনতে বিয়পি পৰিছিল। ৰাতি ডাঙৰজনী বায়েকে মোজা সোনকালে শুকাবৰ বাবে চিমনি দি থৈছিল, যাতে সোনকালে শুকায়। পিছদিনা উঠি দেখে যে মোজাযোৰ সোণৰ মুদ্ৰাৰে ভৰি আছে। দেখি আচৰিত হয়। সোণৰ মুদ্ৰা পোৱাৰ বাবে নিজকে বেচাৰ পৰা জীৱনটো মুক্তি পালে, কিন্তু সেই সোণৰ মুদ্ৰাবোৰ কোনে থৈ গৈছে সেইটো গম নাপালে। এজনী বায়েকে নিজকে বেচাৰ পৰা ৰক্ষা পৰিল, কিন্তু বাকী দুজনীৰ অৱস্থা কি হ'ব বুলি ভাবি ২ নম্বৰজনীয়েও পিছদিনাখনি সেই একেদৰে মোজা ধুই চিমনিত দি থৈছিল। ৰাতিপুৱা উঠি দেখে যে মোজাযোৰ আন দিনাৰ দৰে সোণৰ মুদ্ৰাৰে ভৰি আছে। ৩জনী বাই ভনীয়ে দেখি আচৰিত হৈছিল আৰু ভগৱানে তেওঁলোকক সহায় কৰা বুলি ভাবি লৈছিল। কিন্তু তেওঁলোকৰ দেউতাকে মনৰ সন্দেহ কৰিছিল। তেওঁ জানিবলৈ চেষ্টা কৰিলে যে আচলতে তেওঁলোকক কোনে সহায় কৰিব বিচাৰিছে। পিছদিনা ৩ নম্বৰজনী ছোৱালীয়ে সেইদৰে মোজা ধুই চিমনিত লগাই থয় আৰু দেউতাক ৰাতি সাৰে থাকে। মাজৰাতি যেতিয়া কিবা এটা পৰা শব্দ শুনে, বাহিৰলৈ দৌৰি আহি চায় আৰু কয়, আমাক সহায় কৰিব অহাৰ বাবে বহু ধন্যবাদ। আপুনি কোন হয়? তেতিয়া সেই মহান ব্যক্তিজনে পাছলৈ চাই কয়, মোক ধন্যবাদ ক'ব নালাগে, সকলোবোৰ তেওঁৱেই। নিকলাছৰ এই কাহিনীয়ে ইয়াকে বুজাইছে যে নিজৰ প্ৰয়োজনতকৈ বেছি থাকিলে মানুহক সহায় কৰিব লাগে আৰু ধন্যবাদো ল'ব নালাগে। বৰ্তমান সময়ত সান্তাৰ যি ৰূপ ১৯৩০ চনতে আহিছিল। কোকা-কোলাৰ এটা এডভাৰটাইজত সান্তাৰ এই ৰূপ দিয়া হৈছিল। পাছত সান্তাৰ এই ৰূপ সকলোৱে স্বীকাৰ কৰে। এইদৰে লাহে লাহে খ্ৰীষ্টমাছৰ লগতে সান্তাও জড়িত হৈ পৰে। সান্তা সমগ্ৰ বিশ্বতে জনপ্ৰিয় হ'ল আৰু লগতে সৰু ল'ৰা ছোৱালীও প্ৰিয় হৈ পৰে। আজিৰ ভিডিঅ'টোত আছিল ইমানেই। আপোনালোকক খ্ৰীষ্টমাছ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো। মোৰ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব।